নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকে প্ৰায় মোৰ ভিডিঅ'বোৰত দেখি থাকে মই কণ শিক্ষাৰ্থীসকলক কণ শিশুসকলক আৰ্টৰ লগত জড়িত ছবিৰ লগত জড়িত বহুখিনি নীতি নিয়ম লগতে ছবিৰ পদ্ধতিবিলাক কৌশলবিলাক শিকাই যাওঁ। আৰু গতিকে এই শিশুসকল আৰু শিক্ষাৰ্থীসকলক মইনো কি শিকাইছোঁ, তেওঁলোকে আজি পৰীক্ষা দিছে আৰু পৰীক্ষা কেনেকৈ দিছে, কি ছাবজেক্টৰ দিছে সেয়া মই এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, মৰম দিব সকলোৱে। আৰু এয়া মই দেখুৱাবলৈ গৈছোঁ আমাৰ ডাঙৰ ছাত্ৰ ছাত্ৰীসকলখিনি। মনীষা, আজি তোমাৰ ছাবজেক্ট কি? প্লেণ্টেশ্যন ন? আৰু ভাৰ্গৱী তোমাৰ? হা, ভেজিটেবল মাৰ্কেট ন? খুশবু, তোমাৰ ছাবজেক্ট? ফুডছ মাৰ্কেট। এয়া আমাৰ তিনিটা হিৰো, আমাৰ ক্লাছৰ তিনিটা হিৰো। এইফালে নাফিছ, এয়া লাষ্ট কৰিছে আমাৰ হিৰো তিনিজন। এই তিনিজনেই মেইন, সদায় সকলোখিনি একদম ধেমেলীয়া কাৰ্যকলাপবিলাক কৰি থাকে। এই তিনিজনেই আমাৰ হিৰো। আৰু আমাৰ এয়া দেখিছে ছোৱালীকেইজনীয়ে একদম শান্তশিষ্ট, নিজৰ কাম দায়িত্ব ধুনীয়াকৈ পালন কৰে। আজি ধুনীয়াকৈ পৰীক্ষা দি আছে। এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাই কি পৰীক্ষা দিছে, এয়া এক্সামৰ যেতিয়া কপি চেক কৰিম মই তেতিয়া ওলোৱা যাব। এতিয়া চবৰে বেষ্ট অফ লাক থাকিল, বেষ্ট অফ লাক অফ। এতিয়া নেক্সট ক্লাছটো মই দেখাব গৈছোঁ। তাতে ইহঁততকৈ সৰু ক্লাছৰখিনি আছে। গছপুলি ৰোপণ কৰিলানে নাই চবে? কৰিলা? কৰিছা? অঁ, কৰা। পানীও দিছা? অঁ, দিয়া, পানী দিবই লাগিব। তোমাৰ ছাবজেক্ট কি আজি? আজি গছ ৰোপণ কৰা। গছ ৰোপণ কৰা। তুমি গছ ৰোপণ কৰিছা? অঁ, ঠিকে আছে দিয়া। বাই বাই নহয়, আঁকা ভালকৈ আঁকা। তুমি নেকি? তুমি আৰু তোমাৰ ভাইটি আঁকা। পাৰিছানে তোমালোকে? পাৰিছা? মাধুৰ্য চাওঁ, দেখুৱাই দিয়া, দাঙি দেখুৱাই দিয়া। অঁ, সুন্দৰ, ধুনীয়া হৈছে। আঁকা, সকলোৱে আঁকি যোৱা, ধুনীয়াকৈ কমপ্লিট কৰা। এয়া দ্বিতীয়টো ক্লাছ। আৰু মই এতিয়া তাতকৈ কণ শিশুসকলক মই দেখাই আছোঁ। PP2ৰ ষ্টুডেণ্টখিনিক আমি দেখাম। তোমালোকৰ আজি ছাবজেক্ট কি হয়? এ বয় উইথ এ কাইট, ট্ৰিজ এণ্ড বাৰ্ডছ ন? পাৰিছা? চবে আঁকিব পাৰিছা? পাৰিছা? কিবা প্ৰব্লেম হৈছে নি? নাই হোৱা? অঁ, আঁকা। তোমালোকে চবেই মানে আজি কাইট উৰাবাই ন? অঁ, ধুনীয়াকৈ উৰাই যোৱা। একেবাৰে শেষত আমাৰ PP1ৰ নাৰ্চাৰী ষ্টুডেণ্টখিনিক দেখাম। তেওঁলোকেনো কি আঁকিছে, আজি ছাবজেক্ট কি সোধোঁ। তোমালোকৰ ছাবজেক্ট কি আজি? কোৱা। চিনেৰী। পাৰিছানে চবে আঁকিবলৈ? অঁ, চবৰ কাৰণে বেষ্ট অফ লাক এভৰিৱান। পাৰিছা? অঁ, আঁকা। অঁ, ৱেলকাম। আঁকা, ধুনীয়াকৈ আঁকা। বহুত ধুনীয়া হৈছে তোমালোকৰ, চবৰে ধুনীয়া হৈছে। গুড, অল আৰ গুড। বহুত ধুনীয়া হৈছে। পাৰিছা? আঁকা। অঁ, ধুনীয়াকৈ আঁকা। গুড গাৰ্ল, আঁকা। তো এইখিনি শিক্ষাৰ্থীসকলক মই দেখুৱাই দিলোঁ ক্লাছৰুমত কি ছাবজেক্ট লৈ পেলাই সিহঁতক শিকোৱা হৈছিলে। আৰু তাৰে আজি পৰীক্ষা মূল্যায়ন কৰা হৈছে। আৰু লগতে এই মূল্যায়নৰ জৰিয়তে মানে তেওঁলোকে কিমাননো শিকিলে এইখিনি আমি গম পোৱা যাব। আৰু এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, চুটিকৈ মই ক্লাছখিনিৰ বিষয়ে দেখুৱালোঁ। তেওঁলোকে কেনেদৰে পৰীক্ষা দি আছে, কি ছাবজেক্ট দিছে সেইখিনিকে দেখুৱালোঁ। তেওঁলোকৰ পৰীক্ষাৰ বহি মূল্যায়ন কৰিলে গম পোৱা যাব তেওঁলোকে কিমান শিকিছে। আৰু লগতে সেইটো কথা নহয়, তেওঁলোকে যে কোনো ভয় নকৰাকৈ আজি ধুনীয়াকৈ পৰীক্ষা এটি দিছে, সেইটোৱে আমাৰ বাবে ডাঙৰ কথা। আৰু মোৰ চাৰিওফালে পিছফালে দেখিছে কি ধুনীয়া পৰিৱেশ। এই সেউজীয়া পৰিৱেশ চাই মই আজি এক্সামৰ ডিউটি দি আছোঁ। আৰু লগতে আপোনালোক সকলোকে মোৰ এই চেনেলটোক এনেদৰে মৰম দিবলৈ আপোনালোকৰ ওচৰত মই অনুৰোধ জনাইছোঁ। আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভাল লাগিব আপোনালোকৰ মৰম পালে আৰু এনেদৰে আগুৱাই যাবলৈ মোক সহায় কৰিলে। তো এই ভিডিঅ'টো ইমানেই, ধন্যবাদ।